সকলোকে আৰু এটা নতুন ভিডিঅ'ত মই স্বাগতম জনালো। আজি যেহেতু সকলোৱে অসমীয়া পৰীক্ষা দি আহিলা আৰু এতিয়া আগন্তুক গণিত বিষয়ৰ কাৰণে তোমালোকে ৰেডি হ'বলৈ হ'ল। আজি হৈছে 17 তাৰিখ সোমবাৰ আৰু গণিত আছে 21 তাৰিখ শুক্ৰবাৰ। মাজত এই 3 দিন প্লাস আজিৰ দিনটো কিদৰে প্ৰিপাৰেচন কৰিবা তাৰ উপৰি মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাৰ বহিখনত কিদৰে লিখিবা যাতে তোমালোকে 100 মাৰ্কস পাব পৰা। মেথছত মই নিজেও পাইছিলো 100 আৰু মই বিচাৰো প্ৰত্যেকজন ভিডিও যোনে চাই আছে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে মেথছত 100 আহক। 100 কৰি আহিবলৈ তোমালোক সক্ষম হোৱা। ভিডিওটো লাষ্টলৈকে চাবা। বেলেগ একো কথা নকওঁ, বেলেগ একো বস্তুৰে প্ৰমোশন নকৰো, মোৰ খালি মন দি শুনিবা। মোৰ এই এডভাইস কেটা এজন দাদা হিচাপে তোমালোকে ফলো কৰিলে তোমালোকৰ ভাল ৰিজাল্ট হ'ব। প্ৰথম আমি কিদৰে পঢ়িব লাগে কম, তাৰ পিছত কিদৰে লিখিব লাগে কম, ঠিক আছে। আজি যেহেতু পৰীক্ষা হৈ গ'ল, এই ভিডিওটো যেতিয়া মই দিম তাৰ পিছৰ পৰাই তোমালোকে পঢ়াত বহিব লাগিব। পঢ়াত বহুতে প্ৰথম কথা আজিৰ দিনটোত তোমালোকে কি পঢ়িবা, ঠিক আছে। বহুত ষ্টুডেন্ট এতিয়া এনেকুৱা হৈ যাব মাজত 3 দিন বন্ধ আছে, এদিন ৰেষ্ট লৈ লওঁ, আজি শুই লওঁ বা কাইলৈ শুই লওঁ, লাষ্টৰ 2 দিন পঢ়িম। কিন্তু তোমালোকে সেইটো ৰেষ্টত নাযাবা। তুমি এটোৱে ভাবিবা তুমি যদি 10 মিনিট সময় ৰেষ্ট কৰি দিয়া, 10 মিনিট সময় শুই দিয়া, তোমাতকে আৰু 10 জন ষ্টুডেন্ট তোমাতকে আগত গুচি যাব। এই বস্তুটো মনত ৰাখিবা। গতিকে আজি কি কৰিবা, এই ভিডিওটো চোৱাৰ পৰা তোমালোকে ধৰা পৰীক্ষা দি আহি যেহেতু ভাগৰুৱা অনুভৱ হয়, অলপ শুই ল'ব পাৰা। সন্ধিয়া সময়ৰ পৰা আজি ৰাতিলৈকে পঢ়িব পাৰা। আজি ৰাতি 10টা-11টা লৈকে পঢ়িলেই হ'ল। পৰীক্ষাৰ কেদিন মই এনেও আগতেও কৈছো 11টাতকৈ দেৰি নকৰিবা। আজি তোমালোকে স্পেচিয়েলি ফোকাস কৰা মেথছৰ এমসিকিউ খিনিৰ ওপৰত, এমসিকিউ পজিশনৰ ওপৰত। যে কেনেকৈ চাবা এদিনত সেইখিনি বস্তু মানে একেবাৰতে ৰিভিজন কৰিব দিছো। তাৰ কাৰণে বেষ্ট উপায় হ'ল কাৰোবাৰ যদি মন আছে চাব পাৰা, মই মেথছৰ ম্যাৰাথন এটা ভিডিও দিছিলো, তাত 3 ঘণ্টামান আছে, অলমোস্ট 3 ঘণ্টামান। মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিম, মেথছ ম্যাৰাথন বুলি। তাত কি কৰিবা, গোটেই 3 ঘণ্টাৰ ভিডিওটো অকনো স্কিপ নকৰাকৈ চাই দিয়া। কাৰোবাৰ যদি স্পিডত চাব মন আছে 1.5 স্পিডত চাই ল'বা, স্পিডটো বঢ়াব পাৰি তাত, তেতিয়া তোমালোকৰ টাইমটো মানে কমকৈ খৰচ হ'ব। হেতুত মই মেথছ সব প্ৰেক্টিছ কৰাই দিছো। এটা বহুতে সুধিব যে ইয়াৰ পৰা আহিব নেকি, এখিনি কমন কোৱেশ্চন নেকি? হেখিনি কমন কোৱেশ্চন নহয়। হেখিনি হ'ল যিমান টেষ্ট পেপাৰ আছে হেখিনি মই সলভ কৰাই দিছো। কিন্তু হেখিনি যদি তুমি কৰি যোৱা পৰীক্ষাত, তুমি যেনেকুৱা প্ৰশ্নই নাহক বহুতখিনি তোমাৰ আইডিয়া হৈ যাব। হে লাগিলে লং কোৱেশ্চন হওক বা মেথছৰ এমসিকিউৱে হওক, তোমালোকৰ ৰিভিজনৰ কাৰণে হেতু মানে বেষ্ট ভিডিও হয় আৰু মোৰ মতে। কমন বস্তু বুলি একো নাই, কিন্তু ৰিভিজন কৰিব আছে যদি হে 2-3 ঘণ্টাৰ ভিডিওটো ধৰা আজি সন্ধিয়া তুমি 5টা বজাৰ পৰা পঢ়িলা, 8টালৈকে হেতু কমপ্লিট কৰিব চেষ্টা কৰা। কোনবাই যদি অলৰেডি চালা, বহুতে হয়তো চালে, আকৌ এবাৰ চোৱা। কিয় জানানে, আকৌ এবাৰ চালে হেখিনি তোমাৰ ৰিভাইজ হৈ যাব আৰু পুৰা কমপ্লিটলি বস্তুটো মনত মাথাত ৰাখি যাব। 8টালৈকে হেতু কমপ্লিট কৰিব চেষ্টা কৰা। আৰু সেকেন্ড কথা মই আকৌ কৈছো, কমন কোৱেশ্চনৰ পিছত নদৌৰিবা। মেথছৰ কমন কোৱেশ্চন পঢ়ি একো লাভই নাই। মই আকৌ কৈছো লাভ নাই। যোৱা বছৰ মেথছৰ পেপাৰ সবেই চাইছা, পুৰা ভিতৰৰ প্ৰশ্ন আহিছে। এবাৰো আহিব। এবাৰ ইংলিছতো দেখিছা পুৰা কনসেপচুৱেল আহিছে। মই দুদিনমান আগতে ৰামানুজনৰ দিলীপ বৰা ছাৰৰ লগত ইন্টাৰভিউটো তেখেতে কৈছে, সেবাৰ চেয়াৰমেনৰ লগত তেখেতে কথা পাতোতে যে কনসেপচুৱেল প্ৰশ্নই আহিব। টেষ্ট পেপাৰটো তোমালোকে চাইছা, হেতু কাৰণে মই টেষ্ট পেপাৰৰ এমসিকিউখিনি সলভ কৰি দিছো যাতে কিবা এটা আইডিয়া হওক তোমালোকৰ মনত। গতিকে হেতু চাব পাৰা বা নিজে পঢ়িলেও কমন কোৱেশ্চন যতেই নিদিয়ক, বেলেগ কোনো ইউটিউব চেনেলতে নিদিয়ক কিয়, কমন কোৱেশ্চন নাচাবা, সব পঢ়ি যোৱা। পাঠটো বুজি পঢ়িবা, মেথছ মুখস্থ কৰি লাভ নাই। আজি 8টালৈকে এই ভিডিওটো কমপ্লিট কৰা। তাৰ পিছত তুমি কি কৰিবা, 8টাৰ পৰা আৰু 11টালৈকে আৰু 3 ঘণ্টা সময় আছে। সেইখিনি সময় কি কৰিবা জাননে, মই কিছুমান নিউ পেটাৰ্ণ এমসিকিউ দিছিলো, হেখিনি মই স্পেচিয়েলি CBSE প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন পেপাৰৰ পৰা দিছো। CBSE যিবিলাক এমসিকিউ আহে হেখিনি পৰা দিছো। কাৰণ যোৱাবাৰ মই যিখিনি পেপাৰ চালো তাত মই দেখিছো 2-3টামান প্ৰশ্ন মানে CBSE পৰা উঠাই দিছে। CBSE প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নৰ পৰা সেবাই অলপ নিজক ইমপ্ৰুভ কৰি আছে। আগতে কিতাপৰ পৰা ডাইৰেক্ট প্ৰশ্ন দি দিয়ে, সবে 100 পায়। এতিয়া কি কৰিব, যোনে ভালকে পঢ়ে, যাৰ মেথছ ষ্ট্ৰং আছে সিহে 100 পাব। হেতু কাৰণে CBSE প্ৰশ্নখিনি মই দুদিনমান মানে হ'ল, 2 দিনমান নহয় 1 মাহমান হ'ল, মই 7টা-8টামান চেপ্টাৰ চাগে তোমালোকক নিউ পেটাৰ্ণ এমসিকিউ দিছিলো। সেই ভিডিওখিনি লিংক ডেসক্ৰিপচনত প্লেলিষ্টটো দি থৈ দিম। তোমালোকে হেখিনি চাই যিমান স্পিডত পাৰি চাই লোৱা। মই কুৱেশ্চনখিনি কৰাই দিছো, ঠিক আছে। হেখিনি কমপ্লিট কৰি দিয়া, তোমালোকৰ এমসিকিউ পাৰ্ট বহুতখিনি ইমপ্ৰুভ হৈ যাব। আজি খালি ভিডিও চোৱা কামটো কৰা। নেক্সট কাইলে কি কৰিবা, কাইলৈৰ পৰা আমাৰ ওচৰত 3 দিন থাকিব, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ। আমি ধুনীয়াকৈ প্লেন কৰিম আৰু ভালকৈ পঢ়িম। মঙ্গলবাৰ কাইলে তোমালোকে 15টা চেপ্টাৰ, আমাৰ 6টা চেপ্টাৰ মঙ্গলবাৰে খতম কৰা। এটা কেনেকৈ পঢ়িবা, পুৰা ধুনীয়াকৈ মই যেনেকৈ কওঁ তোমালোকে বহিত লাগিলে লিখি লোৱা আৰু হেনেকৈ পঢ়া। লাগিলে এখন কাগজত লিখি পঢ়া টেবুলৰ আগত লগাই লোৱা, হেনেকৈ পঢ়া। মঙ্গলবাৰে কাইলে তোমালোকে ৰাতিপুৱাৰ পৰা, ৰাতিপুৱা যেটাতে উঠা 6টা মানত উঠি যাবা, 7 ঘণ্টা 8 ঘণ্টা শুবা। পৰীক্ষাৰ কেদিন বেছি টোপনি ক্ষতি নকৰিবা। মই বাৰে বাৰে কৈ আছো, পৰীক্ষাৰ কেদিন যদি টোপনি ক্ষতি কৰা
পৰীক্ষাত গৈ বহুত বেয়া হ'ব একেদিন টোপনি ক্ষতি নকৰি কাইলৈ যদি 6টা বজাত উঠি তোমালোকে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যিমানখিনি টাইম পালা প্ৰায় তোমালোকে 7-8 ঘণ্টামান পাই যাবা ধুনীয়াকৈ ৰেষ্ট লৈ ভাত খাই 7-8 ঘণ্টা পাই যাবা সেইখিনিত তুমি 6টা চেপ্টাৰ পঢ়ি দিয়া কেনেকৈ পঢ়িবা সন্ধিয়ালৈকেহে কৈছোঁ হা সন্ধিয়াৰ পিছত নহয় তাৰপিছত বেলেগ কাম আছে আমাৰ 6টা সন্ধিয়ালৈকে তুমি 6টা চেপ্টাৰ প্ৰথম চেপ্টাৰটো পঢ়িলা কাৰণ আমাৰ এটা ৰিভিজন কৰিব লাগিব আকৌ এটা কথা কৈছোঁ কাৰোবাৰ যদি কিবা চেপ্টাৰ পঢ়ি কমপ্লিট এতিয়াও হোৱা নাই মই যিখিনি কৈ আছোঁ সেইখিনি তোমালোকে নকৰি ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট কৰা মোৰ মতে নকৰিলেও হ'ল যদি তোমাৰ চেপ্টাৰটো কমপ্লিট হোৱা নাই যিয়ে কমপ্লিট হোৱা নাই নিজে আগত পঢ়ি লোৱা এইখিনি পিছত কৰিবা কিন্তু যাৰ কমপ্লিট হ'ল তাৰ কাৰণে মই কৈ আছোঁ 6টা চেপ্টাৰ সন্ধিয়ালৈকে ধুনীয়াকৈ কিতাপখন উলিয়াই পঢ়া ফাৰ্ষ্ট বুকখনৰ পৰা পঢ়িবা কিতাপত যি প্ৰশ্ন আছে সেইখিনি ফাৰ্ষ্ট প্ৰায়ৰিটি কিতাপত যিখিনি প্ৰশ্ন আছে সেইখিনি চোৱা তাৰপিছত ফাৰ্ষ্ট বুজিবা ঠিক আছে ফাৰ্ষ্ট বুজিবা কেনেকৈ কৰে উদাহৰণ চাবা উপপাদ্য চাবা এক্সাৰচাইজ চাবা এটা চেপ্টাৰ কমপ্লিট তাৰপিছত সেই চেপ্টাৰটোৰ পৰা প্ৰিভিয়াছ ইয়াৰত আৰু কিবা নতুন প্ৰশ্ন আহিছে নেকি কুৱেশ্যন বেংকৰ পৰা চোৱা টেষ্ট পেপাৰৰ পৰাতো আমাৰ চেপ্টাৰ ৱাইজ বিচাৰিব নোৱাৰিম কুৱেশ্যন বেংকৰ পৰা চোৱা সেনেকৈ আমি 6টা চেপ্টাৰ সন্ধিয়ালৈকে কমপ্লিট কৰি দিলোঁ এতিয়া বহুতে হয়তো ভাবিব পাৰে তাৰপিছত কি কৰিম সন্ধিয়ালৈকেহে ক'লে তাৰপিছত আমাৰ আৰু এটা টেকনিক আছে আমাৰ মেথছত কি হয় বহুত ষ্টুডেণ্টৰ MCQ 45 মাৰ্কছ 45টা এঘণ্টা সময় দিয়ে যিহেতু বহুতৰ কৰি শেষ নহয় তো কি কৰিবা সেই সন্ধিয়াৰ পৰা মই যিখিনি সময় দিলোঁ সন্ধিয়া ধৰা 6টালৈকে এইখিনি কাম কৰিলা 6টাৰ পৰা 11টালৈকে 5 ঘণ্টা তাৰ ভিতৰত মই 4 ঘণ্টা ধৰিলোঁ 4 ঘণ্টাত তুমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ উলিওৱা 4 ঘণ্টা 4খন হৈ যাব 4 ঘণ্টা 4খন টেষ্ট পেপাৰ অকল MCQ পাৰ্টটো কৰা তোমালোকক প্ৰেক্টিছ কৰা খালি 1 ঘণ্টাত কমপ্লিট হয় নে নহয় চোৱা সেনেকৈ 3 দিন আছে 3 দিনত 4খনকৈ আমাৰ 12খন হৈ যাব বঢ়িয়াকৈ হৈ যাব সেইটো কৰিবা এইটো মঙলবাৰ বুধবাৰে কি কৰিবা মঙলবাৰে 6টা চেপ্টাৰ বুধবাৰে কৰিবা 3টা চেপ্টাৰ বুধবাৰে কিয় 3টা চেপ্টাৰ কৰিব লাগে বুধবাৰে ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে তোমালোকে এখন টেষ্ট পেপাৰ এক্সামত দিয়া নিচিনা কৰিবা সেইটো মই কেতিয়া কৰিব দিছোঁ মনত ৰাখিবা বুধবাৰে শুকুৰবাৰে এক্সাম আছে বুধবাৰে কৰিবা পৰহিলে বৃহস্পতিবাৰে কিয় কৰিব দিয়া নাই জানানে বৃহস্পতিবাৰে যদি কৰা তোমালোকে আৰু যদি কিবাকে হেতু একো কোৱেশ্চন যদি কৰিব নোৱাৰা তাৰ পৰা মনটো তোমালোকৰ বেয়া লাগি থাকিব গোটেই দিনটো এনেই যাব পিছদিনা এক্সামত তাৰ ইফেক্ট আহিব তাতকৈ ভাল পৰহি কৰি লোৱা বুধবাৰ লিখিলা বহিত লিখি যোৱা যি কৈছোঁ বুধবাৰে 9টাৰ পৰা 12টালৈকে এখন টেষ্ট পেপাৰ কৰা বাকী যিখিনি সময় থাকিল টেষ্ট পেপাৰখন এনালাইচিছ কৰিবা 1 ঘণ্টা তাৰপিছত বাকী যিখিনি সময় থাকিল সেইখিনি তোমালোকে 3টা চেপ্টাৰ কমপ্লিট কৰিবা ঠিক আছে মঙলবাৰ বুধবাৰ মিলি আমাৰ 9টা চেপ্টাৰ কমপ্লিট হৈ গ'ল আৰু সন্ধিয়াৰ পৰা ৰাতিলৈকে আমি আকৌ টেষ্ট পেপাৰ MCQ সলভ কৰিম 1 ঘণ্টা লৈ তো মঙল বুধবাৰ আমাৰ 9টা চেপ্টাৰ বৃহস্পতিবাৰে মঙলবাৰৰ নিচিনা ৰিপিট হ'ব নেক্সট 6টা চেপ্টাৰ ঠিক আছে বৃহস্পতিবাৰে আমি ৰাতিপুৱা শুই উঠি সন্ধিয়ালৈকে 6টা চেপ্টাৰ কমপ্লিট কৰিম ধুনীয়াকৈ ফাৰ্ষ্ট পঢ়িম কুৱেশ্যন এনচাৰ চাম কিতাপৰ এক্সাৰচাইজৰ উদাহৰণৰ আৰু উপপাদ্য ৰাতিলৈকে কমপ্লিট হৈ গ'ল লাষ্টৰ দিনা বৃহস্পতিবাৰে আৰু ৰাতি আমি ধুনীয়াকৈ 4খন টেষ্ট পেপাৰ কৰিলোঁ MCQ ৰাতি ভাত খোৱালৈকে বৃহস্পতিবাৰে ভাত খোৱাৰ পিছত অকণো পঢ়িব নালাগে 10টা বাজক 11টা বাজক 11টাতকৈ দেৰি নকৰিবা তাৰপিছত আৰামত শুই দিবা এটা কাম কৰিব পাৰা বৃহস্পতিবাৰে 10টা বজাত ধৰা হৈ গ'ল তাৰপিছত তুমি যিখিনি ফৰ্মুলা আছে সেইখিনি ৰিভাইজ কৰি যাব পাৰা বা হেতু কাম তুমি শুকুৰবাৰে ৰাতিপুৱা শুই উঠিও কৰিব পাৰা তোমাৰ ওপৰত কথা এক্সামৰ দিনা শুই উঠিও কৰিব পাৰা মোৰ মতে আগদিনা ৰাতি কৰি থোৱা ভাল কিন্তু মানে এক্সামৰ দিনা পঢ়িব নালাগে মোৰ মতে একো তাৰপিছত ধুনীয়াকৈ তুমি ফৰ্মুলাখিনি ৰিভাইজ কৰিব যদি তোমালোকে টান পোৱা মই এটা ভিডিঅ' বনাই থৈছোঁ মেথছৰ অল চেপ্টাৰ ফৰ্মুলা বুলি সেইটো মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম ধুনীয়াকৈ তাৰ পৰা পঢ়ি ল'ব পাৰা মেথছৰ অল চেপ্টাৰ ফৰ্মুলাখিনি তোমালোকে চাই ল'ব পাৰা আৰু কিবা যদি চেপ্টাৰ বুজি পোৱা নাই বহুতখিনি চেপ্টাৰ মই তোমালোকক ইউটিউবত ধুনীয়াকৈ সহজ সৰল ভাষাত বুজোৱা আছে ডেছক্ৰিপশ্যনত লিংক থাকিব চাই ল'বা এতিয়া আমি জল্দি কওঁ যে কেনেকৈ লিখিব লাগে মেথছৰ কুৱেশ্যন পেপাৰ লিখোঁতে মই সদায় এটা কথাই কওঁ আগতেও কৈ আহিছোঁ যিজন পৰীক্ষকে তোমাৰ বহীখন চাব তেওঁ যাতে একো নাজানে বুলি ভাবি ল'বা এইটো কোনোবাই হাঁহিব পাৰা শুনি কিন্তু আচল ৰিয়েলিটি সেইটোৱে হয় প্ৰত্যেকজন 100 পোৱা ষ্টুডেণ্টে সেনেকৈ লিখে চব পূৰা ভালকৈ লিখিব লাগিব তোমালোকে বহীত তোমালোকে লিখোঁতে প্ৰত্যেকটো বস্তু বুজাই লিখিবা কিবা ধৰা উপপাদ্য আহিল মেথছত থেলছৰ উপপাদ্য কিবা উপপাদ্য তোমালোকে থেলছৰ উপপাদ্য বুলি নিলিখি গোটেই উপপাদ্যটো ব্ৰেকেটত লিখি দিলে বেছি ভাল এইটো পইণ্ট মনত ৰাখিবা এইটো চেষ্টা কৰিবা সেনেকৈ লিখিবলৈ মই সেনেকৈ লিখিছিলোঁ সেকেন্ড কথা যিকোনো বস্তু আহিলে তোমালোকে কি কৰিবা কি দিয়া আছে ওপৰত লিখিবা ষ্ট্ৰাকচাৰটো সেনেকুৱা হয় ওপৰত কি দিয়া আছে গিভেন সমান্তৰ প্ৰগতিৰ প্ৰশ্ন আহিলে বহুতে কি কৰিব দিয়া আছে a = 1 d = 2
মই যদি এজন মেথছৰ ষ্টুডেণ্ট নহয় বা মই টিচাৰ নহয় মই এ মানে কি জানিম ডি মানে কি জানিম বি চি কি হ'ল মই একো নাজানিম ন তো মই কেনেকৈ লিখোঁ দিয়া আছে কমা তলত লিখিম প্ৰথম পদ ব্ৰেকেটত a ইকুৱেল টু 1 সাধাৰণ অন্তৰ ব্ৰেকেটত d ইকুৱেল টু 2 আমি তাৰপিছত লিখিম আমি উলিয়াব লাগে ধৰা আমাক উলিয়াব দিলে 15তম পদটো আমি উলিয়াব লাগে 15তম পদ ব্ৰেকেটত a15 ইকুৱেল টু এটা হেৰি কুৱেশ্যন মাৰ্ক ঠিক আছে তাৰপিছত আমি কুৱেশ্যনটো ধুনীয়াকৈ কৰিম উই ন' ডেট আমি জানো যে ফাৰ্ষ্ট ফৰ্মুলাটো লিখিম তাৰপিছত গোটেইখিনি লিখিম লাষ্টৰ এনচাৰটো ওলাই গ'ল বহুতে এনচাৰটো ওলাই যোৱাটো এৰি থৈ আহে কিন্তু তাৰ তলত লিখিবা দেয়াৰ ফৰ 15তম পদটো ইকুৱেল টু দিছ হৈ গ'ল তেনেকৈ ধুনীয়াকৈ লিখি থৈ আহিবা ফুল মাৰ্কছ পাবা 1 নম্বৰো কাটিব নোৱাৰে মেথছত কি জানা কিছুমান ষ্টেপ মাৰ্ক থাকে বাই চান্স তোমাৰ উত্তৰটো ভুল হৈ গ'ল ওপৰখিনিও যদি ভুলকৈ লিখিছে 1 নম্বৰ নোপোৱা কিন্তু উত্তৰটো আমাৰ কেলকুলেশ্যনত যদি ভুল হৈ যায় ওপৰখিনি আমাৰ শুদ্ধ হ'লেও 1-2 নম্বৰ পাই যাবা তো এইখিনি হ'ল লং কুৱেশ্যন লিখাৰ এইখিনি টেকনিক তাৰপিছত মেথছৰ আমাৰ কিছুমান ষ্টুডেণ্টৰ বহুত সোনকালে শেষ হৈ যায় মোৰ নিজৰে 1.5 ঘণ্টাত হৈ গৈছিলে মেট্ৰিকত তো কি হ'ব মোৰ 1 ঘণ্টাত হৈ গ'ল বা তোমালোকৰ 2 ঘণ্টাত হৈ গ'ল তাৰপিছত আৰামত বহি নাথাকি ক'ত কি ভুল হৈছে এবাৰ চাই ল'বা গোটেই পেপাৰখন এবাৰ ৰিভিজন কৰি ল'বা কাৰণ কিয় 2-3বাৰমান কৰিব চেষ্টা কৰিবা কাৰণ মেথছত আমাৰ কেলকুলেশ্যন মিষ্টেক বহুত হয় তো ওপৰে ওপৰে এবাৰ চাই ল'বা কিবা ভুল হ'লে তাতে শুদ্ধ কৰি ল'বা লগতে যাতে মাৰ্কছ কাটা নাযায় আৰু এটা কথা যিবিলাক জ্যামিতিৰ প্ৰশ্ন আহে তাত ডায়াগ্ৰামটো আগতে সদায় পেঞ্চিল দি আঁকিবা ডায়াগ্ৰামটো ত্ৰিভুজৰ ডায়াগ্ৰাম হ'ল কিবা বৃত্ত ডায়াগ্ৰাম হ'ল পেঞ্চিল দি আঁকিবা এ বি চি লিখোঁতেও পেঞ্চিল দিয়ে লিখিবা মানে ডায়াগ্ৰামটোত অকল পেঞ্চিল ইউজ কৰিবা অংকন পাঠটোৰ যিটো প্ৰশ্ন আহে সেইটো গোটেই প্ৰশ্নটো মানে গোটেই অংকনটো অকল এটা পেজতে কৰিবা ঠিক আছে বেলেগ এটা নতুন পেজৰ ওপৰত এটা সৰু প্ৰশ্ন লিখিলে তাত তলত অংকনটো লিখিলে সেনেকুৱা নকৰিবা এটা পেজত অংকনটো কৰি খতম কৰি দিবা আৰু বহিখন লিখোঁতে ছাইডত সৰুকৈ মানে একদম ৰাইট ছাইডত সৰুকৈ এটা লাষ্ট টানি লৈ তাত তুমি ৰাফ ৱৰ্ক কৰিব পাৰা একো নাই কাটি থৈ নাহিবা ৰাফ ৱৰ্কখিনি এটা লাষ্ট টানিবা ওপৰত লিখি দিবা ৰাফ ৱৰ্ক একদম লাষ্টত মানে ৰাইট ছাইডে তাত ৰাফ ৱৰ্কখিনি সৰু কৰিবা যাতে বেছি পাঠটো বেছি নষ্ট নহয় তেনেকৈ কৰিবা কাটা কুটা বেছি নকৰিবা এইখিনি বস্তু ভালকৈ কৰি যোৱা আই হোপ এই ভিডিঅ'টো যোনে চাই আছে প্ৰত্যেকজনে 100 মাৰ্কছ পায় 100 মাৰ্কছৰ কাৰণে এটলিষ্ট 100 মাৰ্কছ পৰীক্ষাত কৰি আহিব পাৰে সকলোৰে পৰীক্ষা ভাল হ'ব ভগৱানে তোমালোকক আশীৰ্বাদ কৰক তোমালোকে যিখিনি ভাবিছা তেনেকৈ যাতে তোমালোকৰ এটা ভাল ৰিজাল্ট হয় মা দেউতাৰ সপোন পূৰণ কৰিব সক্ষম হোৱা